2025 চনত যদি তোমালোকে ফ্ৰী বিএছচি নাৰ্ছিং কোৰ্চত এডমিশ্যন ল'ব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টো সম্পূৰ্ণ চোৱা কাৰণ অফিচিয়েল নতুন নোটিচ প্ৰকাশ কৰিছে এডমিশ্যনৰ য'ত এডমিশ্যন ফ্ৰী থাকিব হোষ্টেল ফ্ৰী থাকিব খোৱা লোৱা ফ্ৰী থাকিব মাহিলী কোনো ধৰণৰ খৰচ দিব নালাগে 4 বছৰত কোনো ধৰণৰ খৰচ দিব নালাগে সম্পূৰ্ণ ফ্ৰী অফ কষ্টত 4 বছৰ কোৰ্চ কৰিব পাৰিবা তোমালোকে যদি এডমিশ্যন ল'ব বিচাৰিছা তেতিয়াহ'লে এই ভিডিঅ'টো সম্পূৰ্ণ চোৱা আৰু যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি থৈ দিয়া আৰু এটা তোমালোকে কাম কৰিবা এই ভিডিঅ' ডেসক্ৰিপচনত হোৱাটছআপ চেনেলৰ লিংক থাকিব তাতে ক্লিক কৰি জয়েন হৈ ল'বা তাতে ইম্পৰ্টেণ্ট কিছুমান আপডেট পাই থাকিবা এতিয়া মই সম্পূৰ্ণ ডিটেইল জনাম বৰ্তমান যিটো নোটিচ আহিছে সেইটো হ'ল আইচিএলৰ বিএছচি নাৰ্ছিং কোৰ্চৰ নাম হ'ল বিএছচি নাৰ্ছিং ক'ত কেনেকৈ এডমিশ্যন ল'ব লাগিব সম্পূৰ্ণ ডিটেইল জনাম ভিডিঅ'টো স্কিপ কৰি নাচাবা কোৰ্চৰ সময়সীমা হ'ল 4 বছৰ বিএছচি নার্সিং কোর্সের 30টা সিট আছে এই বিএসসি নার্সিং কোর্স ফুল টাইম রেগুলার কোর্স হয় তার ভিতরে 30টা সিটের ভিতরে আনরিজার্ভ ক্যাটাগরির 14টা আছে ইডব্লিউএস ক্যাটাগরির 3টা এসসি ক্যাটাগরির 2টা এসটির 3টা ওবিসি এনসিএল এর 8টা সিট আছে ইয়াত যদি এডমিশন পোৱা তেতিয়াহ'লে তোমালোকৰ কোনো ধৰণৰ খৰচ দিব নালাগে এতিয়া তোমালোকক সিলেকশন প্ৰচেছৰ বিষয়ে জনাম সিলেকশন প্ৰচেছ হ'ব বা এডমিশন ল'বলৈ কি প্ৰচেছ ফলো কৰিব লাগিব সব প্ৰথম কৈছে যে ফিমেল ক্যান্ডিডেট মানে ছোৱালী ক্যান্ডিডেট হ'ব লাগিব তেতিয়াহে এই ফ্ৰীত এডমিশন ল'ব পাৰিব এক নম্বৰ কাম হ'ল তোমালোকৰ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ অনলাইন এপ্লিকেশন ফৰ্ম ফিল আপ চলি আছে সেই ফৰ্মটো ফিল আপ কৰিব লাগিব বৰ্তমান কিন্তু ফৰ্ম ফিল আপ চলি আছে মে মাহৰ 29 তাৰিখ হ'ল লাষ্ট ডেট পুনৰ জনাই দিব বিচাৰিছো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ বিএছসি নাৰ্ছিং কোৰ্চৰ এন্ট্ৰেন্স পৰীক্ষাৰ ফৰ্ম ফিল আপৰ অন্তিম তাৰিখ অৰ্থাৎ লাষ্ট ডেট হ'ল 2025 চনৰ মে মাহৰ 29 তাৰিখ আগতে আছিল 22 তাৰিখ 22 তাৰিখৰ সলনি কৰি দিছে 29 তাৰিখ অৰ্থাৎ লাষ্ট ডেট এক্সটেন্ড কৰি দিছে এতিয়াও তোমালোকে ফৰ্ম ফিল আপ কৰিব পাৰিবা অনলাইন ফৰ্ম ফিল আপৰ লিংক এই ভিডিঅ ডেসক্ৰিপচনত দিয়া থাকিব আৰু যদি কোনোবাই ক্যান্ডিডেট আমাৰ যোগেদি অনলাইন ফৰ্ম ফিল আপ কৰিব বিচাৰিছে কৰিব পাৰিব হোৱাটছআপত যোগাযোগ কৰিলেই হ'ল ইতিমধ্যে বহুতে আমাৰ পৰা শুদ্ধকৈ ফৰ্ম ফিল আপ কৰি লৈছে বহুতে ভুলকৈ ফিল আপ কৰে তাৰ পিছত কিন্তু এন্ট্ৰেন্স পৰীক্ষাৰ সময়ত এডমিট কাৰ্ড লাভ নকৰে যোৱা বছৰ এনেকুৱা হৈছিল সেইকাৰণে তোমালোকে শুদ্ধকৈ ফৰ্ম ফিল আপ কৰিবা নহলে কিন্তু এডমিশন ল'ব নোৱাৰিবা বা ৰিজেক্ট হৈ যাব তোমালোকৰ এপ্লিকেশন এতিয়া তোমালোকক জনাই দিয়া হ'ব যে তোমালোকৰ কি পাস কৰা হ'ব লাগিব কিমান পাৰ্সেন্ট সো তোমালোকৰ 12 পাস কৰা হ'ব লাগিব সায়েন্সৰ পৰা লগতে কিমান পাৰ্সেন্ট লাগিব পিসিবি ইয়াতে কিমান বিচাৰিছে সো ইয়াতে লিখি দিছে যে পিসিবি 40% বিচাৰিছে এসসি এসটি ক্যাটাগরিৰ কোনো গ্ৰেস নম্বৰ নোপোৱাকৈ পাস কৰা হ'ব লাগিব আৰু ইয়াতে 50% চাইছে বিচাৰিছে যিসকল ক্যান্ডিডেট জেনারেল হয় জেনারেল ক্যান্ডিডেটৰ পিসিবি 50 হ'ব লাগিব এসসি এসটিৰ 40 হ'ব লাগিব আৰু পিডব্লিউডিৰ 45 বিচাৰিছে তাৰ পিছত ইয়াতে উল্লেখ কৰিছে তোমালোকৰ কিছুমান ইম্পৰ্টেন্ট পইণ্ট চোৱা ইয়াতে কৈছে যে তোমালোকৰ যে অনলাইন যেতিয়া ফৰ্ম দিব এই ফৰ্মটো তোমালোকৰ 21 দিন মানে অনলাইন চলি থাকিব যেতিয়া আইচিএল ফৰ্ম দিব এইখিনি ডিটেইলছ ক'ত পাবা আমাৰ গ্ৰুপত পাবা আৰু এটা তোমালোকক ইম্পৰ্টেন্ট পইণ্ট জনাই দিব বিচাৰিছো তোমালোকে যদি বিএছসি নাৰ্ছিং কোৰ্চৰ এন্ট্ৰেন্স পৰীক্ষাৰ কিতাপ এতিয়ালৈকে লোৱা নাই ল'ব পাৰিবা কাৰণ যদি তোমালোকে এই বিএছসি নাৰ্ছিং কোৰ্চৰ এন্ট্ৰেন্স পৰীক্ষাৰ কিতাপ লয় এই কিতাপখন কি হয় পিডিএফ হয় মানে হোৱাটছআপ যোগাযোগ কৰি তাৰ পিছত কিনিব পাৰিবা কিনাৰ পিছত কি হ'ব কিতাপখন দিম তাৰ পিছত গ্ৰুপত এড কৰিম তাতে অনলাইন মক টেষ্ট প্ৰেক্টিছ কৰিব লাগিব প্ৰেক্টিছ কৰিব পাৰিবা কাৰণ পৰীক্ষাত বেছি নম্বৰ পালেহে ফ্ৰীত পঢ়িব পাৰিবা নহলে তোমালোকে সরকারি বা প্রাইভেট পাবা তাতে অলপ খরচ যাব কিন্তু আইসোলেট পালে কোনো ধৰণৰ খৰচ নাই তাৰ পিছত আৰু কি কি যেতিয়ালৈকে এডমিশন প্ৰসেছ সম্পূৰ্ণ নহয় তেতিয়ালৈকে সম্পূৰ্ণ গাইড পাবা আমাৰ পৰা প্ৰত্যেক বছৰ আমাৰ গ্ৰুপৰ পৰা এডমিশন পাই আছে এতিয়া তোমালোকৰ সুযোগ আহিছে এতিয়া চোৱা যেতিয়া ফৰ্ম 11 দিনৰ 21 দিন মানে খোলা থাকিব 21 দিন পিছত ইয়াতে কৈছে যে তোমালোকৰ যেটো ৰিজাল্ট ডেটটো পিছত মানে জনাই দিব আৰু তাৰ পিছত তোমালোকৰ মেডিকেল এক্সামিনেশন হ'ব তাৰ পিছত ডকুমেন্ট ভেৰিফিকেশন হ'ব এইবিলাক সম্পূৰ্ণ ডিটেইলছ আমি গ্ৰুপত জনাই দিম যিসকলে ই-বুক ল'ব এইখিনি সুবিধা পাই যাব যে অনলাইন ফৰ্ম ফিল আপ কেতিয়া হ'ব কেনেকৈ ফৰ্ম ফিল আপ কৰিব লাগে তাৰ পিছত কি কি ডকুমেন্টছ ভেৰিফিকেশন হ'ব সম্পূৰ্ণ আমি গাইড কৰিম তাৰ পিছত চোৱা তোমালোকৰ আৰু কিছুমান সুবিধা পাবা তোমালোকে যেতিয়া এডমিশন পাবা প্ৰত্যেক বছৰত ফাৰ্স্ট ইয়াৰত প্ৰত্যেক মাহত কিমান পাবা 2800 কৈ পাবা যদি তোমালোকে এডমিশন পাবা এটো আইএসএল দিয়ে ছাত্ৰীৰ একাউন্টত দি দিয়ে মানে প্ৰত্যেক মাহত সব ফার্স্ট ইয়ার 12 মাহ হয় 12 মাহতে প্ৰত্যেক মাহত 2800 কৈ পাবা
সেকেন্ড ইয়াৰত 3000 3000 কৈ পাবা তাৰপিছত থাৰ্ড ইয়াৰ যাবা 3200 কৈ পাবা আৰু ফোৰ্থ ইয়াৰত 3400 কৈ পাই থাকিবা প্ৰত্যেক মাহত পাই থাকিবা তাৰপিছত কি হ'ব তোমালোকৰ এক বছৰ যিটো বাধ্যতামূলক এটা কি হয় কম্পালসৰি পিৰিয়ড থাকে মানে ডিউটি কৰিব লাগে তাতে 16000 কৈ পাবা 16250 টকাকৈ পাৰ মান্থ পাবা মানে এইটো এক বছৰ মানে বাধ্যতামূলক কৰিব লাগিব আৰু এডিশনাল এমাউন্ট এটা দিব 1000 কৈ পাৰ মান্থ ইয়াতে উল্লেখ কৰিছে যদি বেলেগত মানে এইটো তোমালোকৰ 16250 টকা মানে পাবাই ফিক্স মানে এক বছৰ তোমালোকৰ কম্পালসৰি এইটো বাধ্যতামূলক এই বন ডিউটি বুলি কয় এইটো মানে কৰিবই লাগিব পাস কৰি তাৰ পৰাহে আহিব পাৰিবা এতিয়া তোমালোকৰ কাম হল এক নম্বৰ বৰ্তমান যিটো ফৰ্ম ফিলআপ চলি আছে সেই ফৰ্ম ফিলআপ কৰিব লাগিব ফৰ্ম ফিলআপৰ লিংক এই ভিডিও ডেসক্ৰিপচনত দিয়া থাকিব লিংকত ক্লিক কৰি ফৰ্ম ফিলআপ কৰা তাৰ পিছত এই যিসকলে কিতাপ কিনা নাই কিতাপ কিনা তাৰ পিছত গ্ৰুপত এড কৰিম তাতে ইম্পৰ্টেন্ট আপডেট আহিব সম্পূৰ্ণ মানে ডিটেইলছ খিনি আমি জনাই দিম এতিয়া কাম কৰা ভিডিও ডেসক্ৰিপচনত লিংক আছে এবাৰ চেক কৰা